হেল্ল' ফ্ৰেণ্ডছ, আজিৰ এটা ইম্পৰ্টেণ্ট ভিডিঅ' যে মই আমাৰতো অসমত উজনি আৰু নামনি এনেকুৱা হৈ আছে। বহু ভিডিঅ'ত চাইছোঁ। মই এতিয়া যে আছোঁ কেৰেলা, কমচে কম ধৰি লওক আমাৰ নগাঁৱৰ পৰা গুৱাহাটী গাঁৱৰ মাজত চব মানুহ হিন্দু খ্ৰীষ্টান, ইয়াত মুছলিম মানুহ নাই, এজনো নাই। ইমান আগত ইমান ভিতৰত মই অকলে মই ঘূৰি ফুৰি আছোঁ। ইমান টাইমৰ পৰা আহি পালোঁ এই মাত্ৰ। আৰু এই জেগাৰ এটা দৃশ্য দেখুৱাম আপোনালোকক যে চাক ঘৰ বাৰী ইমান দূৰ, এইফালে থাক এইটো জংঘল আৰু এইফালে কিন্তু কেইটামান ঘৰ আছে। এই জংঘলৰ মাজত মই অকলশৰীয়া এটা মানুহ ঘূৰি ফুৰি আছোঁ। এতিয়া চবতকৈ এটা মজাৰ কথা হ'ল যে মানুহৰ চবতকৈ ডাঙৰ কথা কি জানেনে? ভালপোৱা, মানুহৰ ভালপোৱা। এজন মালিয়ালমৰ লগত মই এটা মানুহ আহিছোঁ আৰু আমি দুটা যে ঘূৰি ফুৰিছোঁ জংঘলৰ ভিতৰত, অৰণ্য জংঘলৰ ভিতৰত আমি দুজন ঘূৰি ফুৰিছোঁ। আৰু সেই জংঘলৰ ভিতৰত মানে কি ক'ম আৰু, ইমান জংঘল, গেহেৰা জংঘল। এতিয়া মই চবকে এটাই মেছেজ দিম যে মানুহৰ চবৰ আগত কথা হ'ল মানৱতা, আৰু 2 নম্বৰ কথা হ'ল ভালপোৱা। এই বস্তু দুটা থাকিলে আপুনি জংঘলত নহয় ক'বালৈ গৈও মংগল কৰিব পাৰে, বুজি পাইছে? আৰু মই চবকে এনি টাইম এটা কথাই কওঁ যে মানুহ মিলিজুলি থাকিলে আপুনি বহুত কিছু কৰিব পাৰিব, আৰু যদি আপোনাৰ মিল নাথাকে একো কৰিব নোৱাৰিব। ডাইৰেক্ট সঁচা কথা যে আমি যদি কওঁ যে আমি আমাৰ দেশখন এনেকুৱা বনাম, মই যদি কওঁ অকলে যদি কওঁ মোৰ দেশখন মই এনেকুৱা বনাম, নোৱাৰিম। কেলেনো নোৱাৰিম? যে আমাৰ ভাই ককাই আছে কেইটা? 5টা বা 4টা বা 3টা। উদাহৰণ একজেক্টলি যদি আমি উদাহৰণ দিওঁ যে ভাই ককাই 4টা 5টা 1টা বা 2টা আছে, এতিয়া বাকী কেইটা যদি কয় যে এই তই কৰিব নোৱাৰিবি, নিদিওঁ তোক কৰিবলৈ, নোৱাৰিম। ডাইৰেক্ট কথা, সাধাৰণ। এতিয়া সেই কথাৰ উদাহৰণ আৰু এটা উদাহৰণ আহে যে জুবিন দা। চাই লওক যে আমাৰ দেশত আইন কঠোৰ হ'ব লাগিব আৰু মানুহৰ একগোট থাকিব লাগিব, চব মানুহ একগোট থাকিব লাগিব, তেনেহ'লে কিন্তু চব কৰিবলৈ পাৰিম, নহ'লে একো কৰিব নোৱাৰিম। কেলেনো চাওক জুবিন দাৰ ন্যায় পোৱা নাই, আৰু এইফালে হ'ল আপোনাৰ কিমান মানুহ হাৰাশাস্তি কৰি আছে, কিমান মানুহৰ কিমান প্ৰব্লেম হৈ আছে, সেইবোৰ কিন্তু হ'ব নালাগে। আৰু এটা কথা যে বন্ধু বান্ধৱীসকল, যে এই কৃষি সাধাৰণ আপোনালোকৰ যিটো আমি খাওঁ, ভিডিঅ'টো লাষ্টলৈকে চাব, মাইণ্ড ৱাছ হৈ যাব আপোনাৰ নিজৰ। এনেকুৱা কথা আপোনালোকক ক'ম যে এইটো এটা হ'ল কৃষি ভূমি। অ'কে, এই কৃষি ভূমিটো যে চাষ কৰিছে সেই মানুহটো নিজৰ টকাৰে কিন্তু চাষ কৰা নাই। কাৰ পইচাৰে চাষ কৰিছে? চৰকাৰৰ পইচা। এতিয়া চৰকাৰৰ পইচা কেনেকৈ চাষ কৰিছে আপোনালোকে সুধিব। যেইজন মানুহে মোক লৈ আহিছে, আমি যে জংঘলত ঘূৰি ফুৰিছোঁ, এই গোটেই সোপা মই তাক সুধিলোঁ মালিয়ালমক, যে এইটো যে কৃষিটো কৰিছে, এই পানীটো চৰকাৰৰ পৰা দিয়ে, সেই ইমান দূৰ নদীৰ পৰা এই পানী মাৰি দিয়ে চৰকাৰৰ ছাপ্লাই, আৰু এইটো যে কৃষি বিভাগে লোন লৈছে, লৈ পেলাই এই কৃষিটো কৰি আছে। আজি যে এই কৃষিটো কৰি আছে কৃষি লোনৰ পৰা, কিন্তু আমাৰ অসমত কি কৰে মানুহে? নিজৰ টকা দি ডিজেল আনি মিচিঙত ভৰাই, সেই মিচিঙত ডিজেল পুৰিহে এই পানী দিয়ে, চাষ কৰে। এতিয়া চাওক, এনেকুৱা যদি কৃষি হয়, চবেই কৰে, দেশৰ উন্নতি নহ'ব কেলে? উন্নতি হ'ব। আৰু কেৰেলা, এই যে ৰুটটো দেখি আছে আপোনালোকে, এই যে ৰুট, এইখন ৰুট চবে গাঁৱে গলি চবতে এনেকুৱা পকা ৰুট পাব, এনেকুৱা, ঠিক আছে? তো
তো বন্ধু বান্ধৱীসকল অৰুণোদয় আঁচনি কোনে পোৱা নাই, চবেই পাইছে, খালি মই অকলে পোৱা নাই। মই কওঁ আৰু এইটো এটা ইণ্টাৰেষ্টিং কথা কিন্তু যে অৰুণোদয় আঁচনি মই অকলে পোৱা নাই, চবেই পাইছে। আজি কওকচোন যে অৰুণোদয় মানুহ যিবিলাকে পাইছে সেইবিলাক কিমান ধনী হৈছে, আৰু মই যে পোৱা নাই মই কিমান ধনী হৈছোঁ, হয়নে নহয়? সেইটো এটা কথা। আৰু 2 নম্বৰ কথাটো হ'ল যে বন্ধু বান্ধৱীসকল, অৰুণোদয় যে আপুনি ল'লে, অৰুণোদয় পইচাটো লৈ আপুনি কিমান আগবাঢ়িব পাৰিব? এটা কথা হ'ল যে আপোনাৰ যদি অৰুণোদয় দিয়ে চৰকাৰে বা কোনো দিলে, সেই অৰুণোদয় পইচাকেইটা কিন্তু আপুনি খালে, আপুনি কোনো কামত ইণ্টাৰেষ্ট নাই, আপুনি একো নকৰিলে, বা আপুনি দৰ্জি শিকা নাই, কেলেনো আপোনাক চৰকাৰে অৰুণোদয় পইচা দি আছে, সেইটো বোলে আপুনি বেলেগ কামত মন নগ'ল। ভালকৈ শুনিব দেই আপোনালোকে, আজি মাইণ্ড ৱাছ বুলি বেয়া নাপাব, মাইণ্ড ৱাছ বুলি ক'লোঁ। আপোনালোকৰ চবৰে বুদ্ধি জ্ঞান থাকে, কোনোবা নাথাকে, এনেকুৱা কথা, চবৰে নিদিয়া নহয়। এতিয়া হ'ল যে অৰুণোদয় পইচাটো যে আপোনাক দিলে, আপোনাৰতো অৰুণোদয় পইচা পায়েই আছে, তেতিয়া আপোনাৰ বেলেগ কাম কৰিবলৈ নালাগে, বেলেগ কাম নালাগে। এতিয়া যদি আপোনাক অৰুণোদয় পইচাটো নাহিলেহেঁতেন, আপোনাৰ মাইণ্ডত সোমালেহেঁতেন যে সেই মোৰ ঘৰত পইচা নাই, মোৰ ল'ৰা ছোৱালী আছে, লিখা পঢ়া আছে, মই কিবা কাম কৰোঁ বা কিবা এটা কৰোঁ, তেনেকুৱা একজেক্টলি একটা কথা, তেতিয়া আপুনি কিন্তু কি কৰিব, গৈ দৰ্জি কৰিব বা এনেকুৱা কৃষি কৰিব, বা আপুনি কিবা এটা কৰিব, বা কিবা এটা দোকান দিব, বা যিকোনো এটা পদ্ধতি আপুনি ল'ব, যদি অৰুণোদয় নিদিয়ে। আৰু এতিয়া আপোনালোকে অৰুণোদয় পাইছে, কামৰ দৰকাৰেই নাই, সেইটো মাইণ্ডত বুজি পাওক যে আমি কিমান তললৈ গৈছোঁ, ওপৰত উঠা নাই, আমি ডাউনহে হ'লোঁ, বুজি পালে? তো আজি ভিডিঅ' ইমানতে আছিলে, আৰু জয় হিন্দ, জয় ভাৰত, জয় আই অসম। আৰু আপোনালোকৰ নিজৰ মতামত এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত জনাব, আৰু যদি মই সঠিক কথা কৈ থাকোঁ সেইটো কিন্তু মোক ক'ব যে ইয়াৰ উপলক্ষে আৰু এটা ভিডিঅ' বনাই দিম, আৰু যদি মই ভুল কৈ থাকোঁ সেইটো আপোনালোকে কমেণ্টত ক'ব যে ভাইটি তুমি ভুল কৈছা, তেনেহ'লে আৰু এইবোৰ ভিডিঅ' নবনাওঁ। অ'কে, বাই বাই অল ফ্ৰেণ্ডছ।